প্লাই স্টোরি ফার্স্ট অন টাইম এ বিগ ব্রেকিং এবত রাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান এবাৰ বঙাইগাঁৱৰ মানিকপুৰত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনৰ ফালৰ পৰা চৰকাৰী ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছে এফালৰ পৰা উচ্ছেদ চলাইছে প্ৰশাসনৰ বুলডোজাৰেৰে প্ৰশাসন উপস্থিত হৈ আৰক্ষী বাহিনী উপস্থিত হৈ এফালৰ পৰা চলাইছে বৃহৎ উচ্ছেদৰ পাছতে লাগিছে এতিয়া হাহাকাৰ হৈছে জনাইছে উত্তৰ প্লাই স্টোরি ফার্স্ট অন টাইম এ বিগ ব্রেকিং মানিকপুৰত বৃহৎ উচ্ছেদ প্ৰশাসনৰ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ কোনো দয়া নাই ক্ষমা নাই বেদখলকাৰী উচ্ছেদ কৰিছে প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এবাৰ মানিকপুৰত প্ৰশাসনৰ উচ্ছেদ বেদখলকাৰীৰ ওপৰত পুনৰ চলিত প্ৰশাসনৰ বুলডোজাৰ এফালৰ পৰা বুলডোজাৰে ভাঙি পেলোৱাইছে বাসগৃহ বঙাইগাঁৱৰ মানিকপুৰ ৰাজহ চক্ৰৰ লুংজাৰ গাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান চৰকাৰী ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা মূল পথৰ দাঁতিত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে প্ৰশাসনৰ বুলডোজাৰে এফালৰ পৰা ভাঙি পেলোৱাইছে বাসগৃহ বহু লোকে দীৰ্ঘদিনৰ পৰা বেদখল কৰিছিল চৰকাৰী ভূমি আৰু সেই চৰকাৰী ভূমিত বেদখল মুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান মানিকপুৰ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান এফালৰ পৰা বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে দয়া নাই ক্ষমা নাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলিব আৰু বিভিন্ন প্ৰান্তৰ লগতে এবাৰ বঙাইগাঁৱৰ মানিকপুৰত প্ৰশাসনে চলাইছে অভিযান চৰকাৰী ভূমি বেদখল কৰা লোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মানিকপুৰত চলিছে এতিয়া উচ্ছেদ এফালৰ পৰা বাসগৃহ ভাঙি পেলোৱা হৈছে সকলো তেওঁলোকৰ আমি দেখুৱাইছো দৃশ্যাংশ চৰকাৰী ভূমিত তেওঁলোকে বেদখল কৰি ঘৰ নিৰ্মাণ কৰিছিলে তাতে তেওঁলোকে বিভিন্ন ধৰণৰ গছ ৰোপণ কৰিছিলে সেই গছসমূহ বেদখলমুক্ত কৰি দিছে এফালৰ পৰা ভাঙি পেলাইছে এতিয়া চৰকাৰী ভূমি বেদখল কৰা লোকৰ বাসগৃহ ভাঙি পেলাইছে বুলডোজাৰে আমি দৃশ্যাংশ দেখুৱাইছো চৰকাৰী ভূমিত এফালৰ পৰা উচ্ছেদ অভিযান চলিছে তেওঁলোকে যি গছ তাত ৰোপণ কৰিছে সেই গছ ৰোপণ কৰা গছসমূহ তাৰ পৰা উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে বুলডোজাৰে ভাঙি পেলোৱা হৈছে এতিয়া তেওঁলোকে ৰোপণ কৰা গছসমূহ তামোল গছকে ধৰি বিভিন্ন গছ তেওঁলোকে উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন সাৰি যাব নোৱাৰিব বেদখলকাৰী চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যি লুংজাৰ গাঁও আছে এই লুংজাৰ গাঁৱত উচ্ছেদ অভিযান চলিছে প্ৰশাসন আমি দৃশ্যাংশ দেখুৱাই আছো মূল পথৰ দাঁতিত দীৰ্ঘদিন ধৰি বেদখল কৰি থকা চৰকাৰী ভূমিত প্ৰশাসনে অভিযান চলাইছে আৰু বেদখল উচ্ছেদ কৰিছে লুংজাৰ গাঁৱৰ মূল পথৰ কাষৰ চৰকাৰী ভূমিত একাংশ লোকে দীৰ্ঘদিনৰ পৰা নিজৰ দখলত ৰাখি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিছিলে আৰু ফলত চৰকাৰী যি ভূমি এই ভূমি সংকুচিত হোৱাৰ লগতে পথটোৰ কাষত সৃষ্টি হৈছিল বিভিন্ন অসুবিধা আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ যেতিয়া হ'ল বিষয়টো তাৰ পাছতে ভূমিৰ নথিপত্ৰ পৰীক্ষা কৰিলে আৰু পৰীক্ষা কৰি উচ্ছেদ অভিযান কৰা দেখিবলৈ পোৱা গৈছে মানিকপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰশাসনৰ বৃহৎ দলে লুংজাৰ গাঁৱত চলাইছে উচ্ছেদ আৰু ভূমিত গঢ় লৈ উঠা বেদখলসমূহ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছো অভিযানত বুলডোজাৰেৰে এফালৰ পৰা বিভিন্ন অস্থায়ী নিৰ্মাণ ভাঙি পেলোৱা হৈছে উচ্ছেদ কৰা হৈছে দীৰ্ঘদিনৰ পৰা চৰকাৰী ভূমি বেদখল কৰি থকাৰ অভিযোগ লোকসকলৰ বিৰুদ্ধে আৰু প্ৰশাসনে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নাই চৰকাৰী ভূমি কোনো ব্যক্তি বা গোষ্ঠী ব্যক্তিগতভাৱে দখল কৰিব নোৱাৰিব ব্যৱহাৰ কৰিব নোৱাৰিব প্ৰশাসনৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে আগন্তুক দিনতো কিন্তু এনেদৰে বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব চৰকাৰী ভূমি কোনেও বেদখল কৰিব নোৱাৰিব চৰকাৰী ভূমি যদি বেদখল কৰে তেনেহ'লে প্ৰশাসনে উচ্ছেদ অভিযান চলাব গাঁওখনৰ যি মূল পথ আছে পথৰ দাঁতিত বেদখলৰ ফলত পথচাৰী আৰু যান বাহনৰ চলাচলত অসুবিধাৰ সন্মুখীন হৈছিলে আৰু পথৰ সুৰক্ষাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছিল উচ্ছেদৰ পাছত পথৰ কাষৰ যি চৰকাৰী ভূমি এই ভূমি মুকলি হৈ পৰিছে এতিয়া সাধাৰণ ৰাইজৰ সকাহ হ'ব অহা যোৱা কৰা ৰাইজৰ সকাহ হৈ পৰিব আমি দেখুৱাইছোঁ ৰাজ্যজুৰি চৰকাৰী ভূমি বেদখল কৰিছে চৰকাৰী ভূমি বেদখল কৰাৰ লক্ষ্যৰে প্ৰশাসনে সময়ে সময়ে উচ্ছেদ অভিযান চলাইছে আৰু বেদখলমুক্ত ভূমি পুনৰ যাতে কোনো লোকে দখল কৰিব নোৱাৰে তাৰ বাবেও ৰাজহ বিভাগে নজৰদাৰী বৃদ্ধি কৰাৰ বাবে প্ৰয়োজনীয়তা আহি পৰিছে এই মুহূৰ্তত ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা লুংজাৰ গাঁৱত উচ্ছেদ অভিযান চলিছে প্ৰশাসনৰ আমি দৃশ্যাংশ দেখুৱাইছো মানিকপুৰ ৰাজহ চক্ৰৰ অধীনত আগন্তুক দিনত বেদখলমুক্ত অভিযান আৰু তীব্ৰতৰ হ'ব আৰু এতিয়াও উচ্ছেদ অভিযান চলিছে চৰকাৰী ভূমি যিসকলে বেদখল কৰি ব্যৱহাৰ কৰিছিলে নিজা কামত তেওঁলোকৰ তাত উচ্ছেদ অভিযান চলিছে এফালৰ পৰা বুলডোজাৰে ভাঙি পেলোৱা হৈছে এফালৰ পৰা বেদখলমুক্ত কৰি দিয়া হৈছে দৃশ্যাংশ দেখুৱাইছো বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে কোনো দয়া আৰু ক্ষমা নাই নীতি গ্ৰহণ কৰিছে লুংজাৰ গাঁৱত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ কোনো দয়া নাই লুংজাৰ গাঁৱত পুনৰ চলিত প্ৰশাসনৰ উচ্ছেদ অভিযান
প্ৰশাসনৰ বুলডোজাৰ চলিছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ এফালৰ পৰা ভাঙি পেলোৱা হৈছে বেদখলমুক্ত কৰি দিয়া হৈছে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এতিয়া চৰকাৰৰ ফালৰ পৰা মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত যিখন লুংজাৰ গাঁও আছে লুংজাৰ গাঁৱত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱাটো হৈছে মূল পথ আৰু মূল পথৰ দাঁতি দীৰ্ঘদিনৰ পৰা বেদখল কৰি আছিল একাংশ লোকে চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাইছে আৰু বেদখলমুক্ত কৰিছে এফালৰ পৰা প্ৰশাসনৰ লোকে দৃশ্যাংশ দেখুৱাই আছোঁ মানিকপুৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিত প্ৰশাসনৰ বৃহৎ দলে লুংজাৰ গাঁৱত উপস্থিত হৈ এফালৰ পৰা বেদখলমুক্ত কৰা দেখিবলৈ পোৱা গৈছে চৰকাৰী ভূমিত গঢ়ি উঠা বেদখলসমূহ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে বুলডোজাৰ ব্যৱহাৰ কৰি পথৰ দাঁতিত থকা বিভিন্ন অস্থায়ী নিৰ্মাণ বেদখলমুক্ত কৰিছে উচ্ছেদ কৰিছে এতিয়া মোৰ মতে যিখিনি খাজ মাটি আছে আমাৰ পাট্টা মাটি যিখিনি আছে এইখিনি আমাক ওলাই দি যিখিনি খাজ মাটি আছে ৰাস্তাটো ইফালে দিবা গোটেইখিনি দিব লাগিব অনলি মাত্ৰ যিখিনি 4 ঘৰ 5 ঘৰ এইখিনি জায়গা নহব তাৰমানে এইটো আৰু আমাৰ মাজত এটা কাজিয়া সৃষ্টি হৈ যাব তাৰমানে কোনফালে ক'ব আমাৰ পাট্টা মাটি দি আছো ইফালে ক'ব তোতে এক তোলা পাট্টা মাটি দিয়া নাই তোতে খাজ মাটি দিছে খাজ মাটি দি যাওয়া এইকেইটা আমাৰ ৰাইজৰ মাজত যদি কাজিয়া নহয় আর সরকারের কাছে এটাই আবেদন করেছো যেটো আমার আরক্ষী বাহিনী আছে আর স্যারসকলে আহিছে যিখিনি ওলাই দি আছে খালি এইখিনি ওলাই দিলে নহব আমার এটা আবেদন থাকিল গোটেইখিনি সরকারের কাছে গোটেইখিনি আমার এই রাস্তাখিনি খাস মাটি যিখিনি আছে এইখিনি দি রাস্তা হব লাগিব সকলোৰে হব লাগিব মানি নলও তাৰ মানে এইখিনি হল এইটো ইয়াৰ মাজত কিবা এটা হৈ আছে নিশ্চয় ইয়াৰ মাজত কিবা এটা হৈ আছে ইয়াৰ যদি কিবা অসুবিধা আছে এইটো ৰাইজৰ মাজত একো আমিও জানা মানে ডাইৰেক্ট আহি জিচিবি লৈ আহি ভাঙি দি আছে এইখিনি ৰাস্তা বহল নহলেও নহব না যদি বহল হয় গোটেইখিনি ৰাস্তা বহল হব লাগিব আর তার মাজত আমার যিটো রাস্তা বনাই আছে ইটো আর যদি 10 লাখ টাকার কাম হয় ইটো 1 কোটি টাকা দি কাম নকরিব আমার রাস্তাখানের অবস্থা কি হয়ে যাব পিছত সরকার কি কব এইটো সরকারের কাছে আবেদন এইটোই আমার যে আমার গোটেইখিনি রাস্তা ভালদরে হব লাগিব আমার রাজ্যের মাজতো কাজিয়া নহয় যদি খাস মাটি দি রাস্তা হয় খালি এইখিনি নহব গোটেইখিনি হব লাগিব মানে মই লুংজাৰৰ পৰা কৈছো এইখিনি একচুয়ালি লুংজাৰ পৰে বঙাইগাঁও ডিস্ট্রিক্ট মানিকপুৰ সার্কেলৰ আন্ডাৰত তে এই ইনফেকশনটো যে হৈ আছে আমাৰ এই সার্কেল বাইদেউ কৈছে এইখিনি খাস মাটি তো এইফালে দি মানে একচুয়ালি এই ৰাস্তাটো যে আপোনালোকে চাই আছে এটা আমাৰ মেদি মাটি হয় হ্যাঁ তো মেদি মাটিত কেনেকৈ সেন্ড গ্ৰেভেল পৰিল এইটো আমাক তথ্যটো লাগে আইনি হিসাবত আর 2 নম্বৰ কথা হল কি যদি খাস মাটি হয় রাস্তাটো মেপ হিসাবত আছে দক্ষিণ ফালে দি আমার এই মেদি মাটি খিনি ওলাই দিব লাগবো আর ইনফেকশন যদি হয়েছে যিখিনি খাস মাটি আছে টোটালি ইনফেকশন হব লাগবো অনলি মুখ চাই 2-3 ঘরের সন্মুখত যে ইনফেকশন হব এটো আমি মানি নলও এটো আমি সরকারক অনুরোধ জানাইছো যাতে সরকারে এই দৃষ্টিটো রাখে আমি দেখো যে মাজৰ পৰা 130 মিটাৰ অবলিক 100 মিটাৰ মান এবছৰ আছে বাকি কি হোৱা নাই বাকি কি হোৱা নাই এটো তো কাৰণটো বুজি পোৱা নাই আমিও ইয়াৰ ভিতৰত তথ্যটো কি আছে আমিও নাজানো মোর কথাটো হল কি এই সন্মুখত 50 মিটার সন্মুখত বিল্ডিং এটা আছে এটো এফেকশন হব লাগবো যেহেতু এটা লাইনতে মাটিটো আছে ইয়াৰ পৰা এটা তিনালি আছে ইয়াৰ পৰা আপোনালোকৰ ইফালে আৰু মসজিদ ঘৰটো পাৰ হৈ হালমাৰা সীমা প্ৰায় 1/2 কিলোমিটাৰ হ'ব কমপ্লিট ইফেকশন হওক আমাৰ কোনো আপত্তি নাই অনলি মোর ঘৰৰ সন্মুখত ইফেকশন হ'ব এটোৰ মানেটো কি এটো আপোনালোকে অলপ দৃষ্টিটো ৰাখিব আপোনালোকক মই অনুৰোধ কৰিছো আজি কোন কোন আহিছে ইয়াতে সার্কেল বাইদে আইছে এসডিসি তার পিছত এই আপনার সুভাষ মেদি আইছে মন্ডল আর মন্ডলের লগত কোনে কোনে আইছে এইবিলাক চিনি নাপাও আরক্ষী বাহিনীক মাতিছে আরক্ষী বাহিনী আইছে আপনালোকে চাওক কিয় আইছে আপনালোকে অলপ ফটক মানে মই লুংজাৰৰ পৰা কৈছো এইখিনি একচুয়ালি লুংজাৰ পৰে বঙাইগাঁও ডিস্ট্রিক্ট মানিকপুৰ সার্কেলৰ আন্ডাৰত